গুড আফটাৰনুন সকলোকে নমস্কাৰ জনাই মৰণমণি অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি বিশেষ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এটা কথা ক'বৰ কাৰণে আহিলোঁ, মানে আজিৰ দিনটো যুগটো ক'লৈ গৈ আছে নাজানো, গৈ অৱশেষত মাতৃৰ যিটো মমতা সেই বস্তুটোৱে আজিৰ মানে সমাজত শেষ হোৱা যেন লাগিছে। মানে যিটো বস্তু আমি শুনা নাছিলোঁ কোনোদিনে বা কোনো কালে, সেই বস্তুটোকে এতিয়া আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ, নিউজত দেখিছোঁ। সঁচাকৈ বহুত বেছি দুখ লাগিছে আৰু তাকে লৈ কেইটামান কথা ক'বৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ। বহুত বেছি বেয়া লাগিছে সেই নিউজটো পোৱাৰ পাছত। যিহেতু কেনেকুৱা ধৰণৰ মাতৃ হ'ব পাৰে যে 10 বছৰীয়া এটা সন্তান 10 মাহ 10 দিন গৰ্ভত ৰাখি তেওঁ জন্ম দি আৰু 10 বছৰ তেওঁ পালিছে, ডাঙৰো কৰিছে। তাৰ পাছত কোনটো সতে বা কেনেকৈ তেওঁ নিজৰ বাচ্চাটো হত্যা কৰিব পাৰে ভাবিলে বহুত বেছি দুখ লাগে। মন সঁচাকৈ বহুত বেছি, মানে কি ক'ম, কোনো ভাষাই নাই ক'বলৈ। নিউজটো চাই আছোঁ, বহুত বেছি দুখ লাগিছে। তেওঁ যি হয় যি নহয় যি কৰিছে সেইটো আমি নিবিচাৰোঁ, কিন্তু নিজৰ বাচ্চাটো তেওঁ কিয় মাৰিব লাগে? আৰু নিজৰ বাচ্চাটো মাৰি থাকোঁতে তেওঁ কেনেকুৱা ধৰণৰ মাতৃ হ'ব পাৰে যে বাচ্চাটো মৰাৰ সময়ত তেওঁ সেই মুহূৰ্তত থাকিব পাৰে। যেতিয়া আমি নিজৰ বাচ্চাটোক এচাত দিওঁ বা এটা গালি দিয়াৰ পাছত বা মাৰাৰ পিছতে আমাৰ মনটো বহুত বেছি দুখ লাগে। তাক দেখাইহে আমি গালি দিব পাৰোঁ বা অকণমান ধমকি দিব লগা হয় কেতিয়াবা, কিন্তু মনে মনে বহুত বেছি দুখ লাগে। বেছিকৈ গালি দিলেও নেকি বা বেছিকৈ দুখ পালে নেকি, তেনেকুৱা ধৰণৰ। তেনেস্থলত এগৰাকী মাতৃয়ে কোন সতে নিজৰ বাচ্চাটোক একেবাৰে জীৱন চেচ কৰি মাৰি দিব পাৰে, জীৱৰ পৃথিৱীৰ পৰাই আঁতৰ কৰি দিব পাৰে। কেনেকুৱা ধৰণৰ মাতৃ হ'ব লাগিব বাৰু? এইখন সমাজত আৰু কি শুনিবলৈ বাকী থাকিব পাৰে? বহুত বেছি দুখ লাগিছে যাতে এনেকুৱা ধৰণৰ কাহিনী, এনেকুৱা যেতিয়া তাই ফোন কৰিছে নাই যোৱা, তেতিয়া মই বোলো একো নহয়, তুমি অলপ সময় ধৈৰ্য ধৰা, ধুমুহা বৰষুণ কমক। কেতিয়াবা সি শনি মন্দিৰত সোমায়, মানে শনিবাৰে পূজা খাই যে মাকলৈকো এটা মানে পূজাৰ ভোগ লৈ যায়। তাৰপিছত আৰু নাই বৰষুণ যেতিয়া এৰিছে, মোৰ হাজবেণ্ড আহিছে তেতিয়া। মই বোলো হেৰা, এনেকুৱা ডাঙৰ কথা এটা হৈছে ব'লাচোন। মই 9:30 আমি ইমান বৰষুণ বৰষুণত ভিজি মই হাজবেণ্ডক লৈ গৈছোঁ। গৈ পেলাই শনি মন্দিৰৰ ওচৰত ৰখি ওচৰ মানে দোকানবিলাক আছে নহয়, দোকানত মই সুধিছোঁ, ভাইটি এটা সৰু ল'ৰা আহিছিল নেকি মানে সদায় প্ৰসাদ খাই শনিবাৰে কৈছে আজিতো সি অহা নাই, আমি চিনি পাওঁ, বিকাশৰ পুতেক হয় সি, আমি চিনি পাওঁ। তেনে বাপেকৰ নাম বোলে বিকাশ, মইতো চিনি নাপাওঁ বাপেকক। আৰু তাৰপিছত আৰু মই বোলো হয় নেকি? কৈছে আজি অহা নাই। মই বোলো সৰ্বনাশ হ'ল আৰু। তাৰপিছত আমি আৰু কি কৰিছোঁ, মই দেউতাকে এনেকৈ এজাইলৰ সেইফালেদি ঘূৰি একদম নেৰিমৰ ফালে পিছফালে এনেকৈ ঘূৰি আহিব পাৰে, বেলতলা স্কুলৰ ফালেদি, সেইফালে ৰাতি ঘূৰি আহিছোঁ। নাই আহি ঘৰ পাইছোঁহি। ঘৰততো মই থাকিব পৰা নাই। মোৰ ল'ৰাটো ক'লৈ গ'ল মানে মোৰ ল'ৰা বুলি কৈছোঁ আৰু, মোৰ ল'ৰা ক'লৈ গ'ল তাৰমানে এনেকুৱা। তাৰপিছত তাই আকৌ কি কৰিছে, 10:30 পুলিচ লৈ গৈছে আমাৰ ঘৰলৈ, ফোন কৰিছে, বাইদেউ আপুনি গেটলৈ ওলাই আহকচোন। মই বোলো কিয়? কৈছে বশিষ্ঠ থানাৰ পুলিচ আহিছে। তাৰপিছত আৰু মই গ'লোঁ, পুলিচে মোক সুধিলে বাইদেউ আপোনাৰ তাৰপৰা কেতিয়া গৈছে? মই ক'লোঁ আৰু যে 6:41 গৈছে বাইদেউ, 6:41 মই ছুটি দিছোঁ। কৈছে হয় নেকি, ঠিক আছে, আপোনাক আকৌ আমি কিবা সুধিব আহিব পাৰোঁ, ঠিক নাই, এনেকৈ ক'লে। তেওঁলোকে এই মোবাইল লৈ ফটোখন দেখুৱাই বেলতলা তিনিআলিৰ দোকানবিলাক যিমান আছে, পুলিচে তেনেকৈ দেখুৱাই গ'ল। ৰাতিপুৱা আকৌ তাই 7টামান বজাত আহি মোৰ দৰ্জা নক কৰিছে, বাইদেউ আহকচোন, পুলিচ আহিছে। বোলো কিয়? কালিতো আহি মোক পুলিচে সুধি কৈছে নহয় দিছপুৰ থানাৰ আহিছে এইবাৰ। তাৰপিছত আৰু দিছপুৰ থানাৰ আহিছে বুলি কওঁতে গ'লোঁ ওলাই। তাৰপিছত তেখেতে সুধিলে, মই বোলো আমাৰ CC কেমেৰা আছে, আপুনি CC কেমেৰাত ফটোখন চাই লওক। CC কেমেৰাত দেখিছে আমাৰ ঘৰৰ পৰা ল'ৰাজন মানে ওলাই গৈছে। তেতিয়া পুলিচে কৈছে আপুনি টেনশ্যন নল'ব, কাৰণ আপোনাৰ ঘৰৰ পৰা ওলাই গৈছে নহয়, একো নহয় দিয়ক, আপুনি যাওক। মই ভাবিছোঁ মিডিয়া আহিব, সুধিব কিবা কিবি, মোৰ টান লাগিব এইবিলাক সুধিবলৈ। জয়ানগৰ এই যে আপোনাৰ এজাইলখন যে আছে, এজাইলৰ ফ্ৰণ্টত মাকৰ দোকান আছে, সদায় যায়, 10 মিনিটতে পাই যায় দৌৰি সি। ভাল মানে হেৰি নাই, সদায় অহা যোৱা কৰে। ইমান ভাল ল'ৰা এটা, সেইকাৰণে কৈছোঁ তাই মোক কিয় নিদিলে, সেইকাৰণে মই তাইক চাব আহিছোঁ। তই মোক ইমান আভুৱা কিয় ভাৰিলি? ৰাতি 10:30 পুলিচ লৈ আহিছ, ৰাতিপুৱা লৈ আহিছ, তাৰপিছত আকৌ লৈ আহিছ,
আকৌ 12:30 এক গাড়ী পুলিচ আহিছে, আমাৰ বেলতলা তিনিআলিত নামিছে। মোৰ ভতিজাটো দৌৰি আহিছে, অ' খুৰী ঢেৰ পুলিচ আহিছে নহয়। মই বোলে একো নহয় ৰ'বাচোন, ধৈৰ্য ধৰা। মাটো শাহু মা একদম কপৰি গৈছে, অ' তোক কি তক এতিয়া কিবা হ'ব নেকি তোৰ, এনেকুৱা। মা বুঢ়া হৈছে, মা খুব ভয় কৰিছে। আৰু তাৰপিছত আৰু তেনেকুৱাতে পুলিচখিনি আমাৰ তাতে মানে গেটত গাড়ীখন ৰখাই বেলতলা বজাৰৰ ফালে CC কেমেৰা চাই চাই গৈ আছে। যাওঁতে তাতে মানে CC কেমেৰাত কিবা গম পালে নেকি, গম পাই পটাপট উভতি আহিছে। আহি পেলাই পুলিচে তাইক কৈছে তুমি আমাৰ গাড়ীত উঠা, তাইক কৈছে আৰু মাকক কৈছে, আৰু গিৰিয়েকটো যিটো ভাল মানে আচল গিৰিয়েক তাক কৈছে আমাৰ স্কুটিখন মানে আমাৰ গেটত ৰাখিছিলে, কৈছে তুমি আমাৰ গেটৰ পৰা স্কুটিখন তুমি লৈ আমাৰ পিছে পিছে আহি থকা দিছপুৰ থানালৈ। সেইটো 2:30 পিছৰ ঘটনা হ'ব এইটো, 2:30 পিছত কালি দুপৰীয়া। আৰু তাৰপিছত নাজানো কথাখিনি কেতিয়া, আৰু তেতিয়ালৈকে নাই। তাৰপিছত 3:30 নে 4টা বজাত মোক হেমাংগৰ মাকে ফোন কৰিছে, অ' বাইদেউ আপুনি নিউজটো চাওকচোন। বোলো কিয় কৈছে, তাৰপিছত নিউজ খোলাৰ লগে লগে দেখা পাইছোঁ যে মৃন্ময় ৰাজবংশী। মই বোলো মৃন্ময় এৰিয়ে হ'ব নেকি। সেয়াই তাৰমানে এতিয়া কথা হ'ল, তাইক ফাঁচি দিব নালাগে, তাইক যদি যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। ফাঁচিলেতো তাই শান্তি পাব না, পটককৈ মৰি যাব, হয় নহয়। তাইক যাৱজ্জীৱন যেতিয়া কাৰাদণ্ড দিয়ে, সেইটো আমাৰ সকলোৰে বিপুল। মানে কালি নহয় পৰহি আপোনাৰ শনিবাৰ এটা বতাহ বৰষুণ দিলে, ল'ৰাটো বোলে নোহোৱা হৈছে আপোনাৰ 6:40 না 30। তাই ফোন মাৰিছে, মোক ফোন মৰা নাই, মাক ফোন মাৰিছে, আমাৰ মাক, যে ল'ৰাটো টিউশ্যনৰ পৰা অহা নাই, ঘৰত গৈছে নেকি তহঁতৰ ঘৰত, সেনেকৈ কৈছে মায়ে। মই থাকোঁ পাঞ্জাবাৰীত নৱজ্যোতি পথ। মায়েতো শুনা নাপায়, তাৰ মোবাইলটো থৈ দিল। আৰু তাৰ মোক সুধিলোঁ, মই নাম্বাৰটো চালোঁ যে দীপালীৰ নাম্বাৰ। মায়ে সুধিলোঁ কি ক'লা, কৈছে চুনুই বোলে অহা নাই ঘৰ টিউশ্যনৰ পৰা, সেনেকৈ কৈ আছে। তাৰপিছত মই বোলো হয় নেকি, আৰু ফোন মাৰিব দিলোঁ মাইক, ফোনটো মাৰচোন। আৰু তাৰ মায়ে আৰু ফোন মাৰিল, তাক ক'লোঁ যে কি হ'ল, কৈছে এনেকুৱা টিউশ্যনত গৈছিল কিন্তু সি আহি পোৱা নাই, মই এতিয়া বিচাৰি আছোঁ, কাৰোবাৰ লগৰ ঘৰত গ'ল নেকি বতাহ বৰষুণ দিয়াই। তাৰ মায়ে আৰু মই আলোচনা কৰিলোঁ, তাৰ ভাবিলোঁ যে না মোক মাতিবৰ কাৰণে না আৰু ৰিলেশ্যন কৰিব বিচাৰি আছে নেকি তাই, সেইটো কাৰণে মোক এনেকৈ ভয় খুৱাই আছে ল'ৰাটোৰ ফালৰ পৰা। তাৰ মাইক ক'লোঁ দেই তাই শুই থাক, ৰাতি টোপনি নাই, সঁচা হ'ব পাৰে। তাই হয় বতাহ বৰষুণ, আমাৰ এইটো জেগাত টিং চিং উৰাই লৈ আহিছে, আৰু নতুন টিং আনিছোঁ লগাইছোঁ মই, সেইবিলাক কাম কৰি আছোঁ 10 দিনৰ পৰা। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা আৰু ফোন মাৰিলোঁ 6টামান বজাত, মায়ে ফোন মাৰিলে, মায়ে মোবাইল দি। তাৰ মায়ে ক'লে যে ল'ৰাটোতো আহি পোৱা নাই। তেতিয়া আৰু ঘৰৰ পৰা ওলাই আহিলোঁ আমি। ওলাই আহি মই এইফালে নালা আপোনাৰ বশিষ্ঠৰ পৰা যোনটো নালা ওলাই আহিছে নদীটো, সেইটো নালা গোটেই চালোঁ, ফুটপাথ চালোঁ, চব গোটেইবিলাক চাই লৈ তাৰ গলিবিলাকো চালোঁ। তাৰ কেইটামান মোৰ বন্ধু আছে ৰঙৰ মিস্ত্ৰী কাম কৰে, তাতেই থাকে। সিহঁতেও মোক ফোন মাৰিলে, সিহঁতে নিজে ফোন মাৰিছে যে বিকাশ ক'ত, মই কৈছোঁ মই ঘৰতে আছোঁ। কৈ তাতে ওলাই আহোঁ, ল'ৰাটো নোহোৱা হৈছে বোলে, মই উঠাই লৈ গ'ল না কি হ'ল। তাৰ মই ওলাই গ'লোঁ, তাৰ বিচাৰ বিচাৰি কৰিলোঁ নাই, তাৰ পুলিচে মোক ফোন মাৰিলে। এতিয়া মই জয়ানগৰত তাই দোকানত গৈছোঁ মই তেতিয়া, তাৰপিছত চাই মেলি দোকানত গৈছোঁ। মই দোকানতো বহি থাকিব পাৰে সি ৰাতিপুৱা আহিকে, তাৰ দোকানত নাই, কাষৰ দোকানীটো সুধিলোঁ, সিও গম নাপায় যে ল'ৰা যে নাই তাতে। আপোনাৰ 4 বছৰ হ'ল, ডিভ'ৰ্চ হোৱা 4 বছৰ হয় নে, আপোনাৰ 4 মাহমান হ'ল, 4 মাহ 3-4 মাহ এনেকুৱা হৈছিল। মানে আপোনাৰ যোনটো ল'ৰাটোক ধৰিলে, এই ল'ৰাটোক, সেই ল'ৰাটোৰ মানে মেইন আছিলে, মানে তাৰ কাৰণে মানে বহুত কাজিয়াৰ সৃষ্টি হৈ গ'ল ঘৰত। তাই কৰি আছিল এইবিলাক, তাৰপিছত মই ধৰা চলি আছিলোঁ, আৰু ল'ৰাটো আছে যিহেতু সংসাৰ পাতিছোঁ, এনে কাম কৰি খোৱা মানুহ। মানে কেনেকুৱা হ'ল, যেতিয়া মই পাঞ্জাবাৰীত থাকোঁ, তাইও আছিলে মোৰ লগত তাতে 2 বছৰ। তাই থাকোঁতে মানে তাই চাকৰি পালে আপোনাৰ বেলতলা মণিপুৰম গ'ল্ড বেংক।